দেখা গৈছে অল আসামত মুছলিম মানুহৰ নাম কাটিছে। ভোট কৰ্তন হৈছে নেকি? মোৰ ভোট কৰ্তন হৈছে। কংগ্ৰেছ দলৰ বিএলএ হয় নেকি? হয় হয় বিএলএ হয়। নমস্কাৰ। যোৱা কিছুদিনৰ পৰা এছাৰ নামত যি এক বিসংগতি আৰম্ভ হৈছে, গতিকে কিহৰ কাৰণে এইবোৰ আপোনালোকে দেখিব পাৰিছে আমাৰ লগত এতিয়া যোনবোৰ মানুহ ইয়াত উপস্থিত আছে, এই সব মানুহে কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনত ভোট প্ৰদান কৰিছিলে, কিন্তু এইবেলি আকৌ কিহৰ কাৰণে তেওঁলোকৰ নামবোৰ কৰ্তন কৰা হ'ল বা এছাৰ যি এক বিসংগতি সৃষ্টি হৈছে, এয়া আচলতে কিমান গ্ৰহণযোগ্য, তেওঁলোক সঁচাকৈ ইয়াৰ বাসিন্দা হয়নে নহয়, গতিকে মানুহৰ মনত বৃহৎ এক প্ৰশ্ন উদয় হৈছে। গতিকে আমি স্থানীয় ৰাইজৰ পৰা আমি মত বিনিময় ল'ব চেষ্টা কৰিম। এই বিষয়ে আমাৰ লগত এতিয়া জ্যেষ্ঠ এগৰাকী নাগৰিক আছে, তেওঁক আমি জানিব চেষ্টা কৰিম যে এই যে এছাৰ নামত যি এক বিসংগতি সৃষ্টি হৈছে বা আপোনালোকৰ যে ভোটাৰ তালিকাৰ পৰা নামবোৰ কৰ্তন হৈছে, মানে এতিয়া দেখা গৈছে অল আসামত মুছলিম মানুহৰ নাম কাটিছে, অন্য কোনো জাতিৰ নাম কটা নাই। আমাৰ অঞ্চলত আমাৰ মানচিৰি গাঁৱৰ কমচে কম 35জন মানুহৰ নাম কটা গৈছে। মানে মাজে মাজে কটা গ'ল, মানে এনেকুৱা মানে দেউতাৰ নাম আছে, মাৰ নাম মানে এই ককাই ভাইৰ নাম আছে, ছোৱালীৰ নাম কাটিছে, ঘনীয়েকৰ নাম কাটিছে, তেনেকুৱা 200 বছৰীয়া পুৰণা মানুহ। 90 চনত বিয়া কৰিছোঁ মই, এতিয়া 36 বছৰ চলি আছে, এতিয়া নাম ভোটাৰ লিষ্টত কৰ্তন হৈছে। চৰকাৰী বিহলো এই বিষয়ে কিবা পদক্ষেপ গ্ৰহণ কৰিছেনে? কৰিছোঁ। এতিয়া কৈছে আমাক, ৰাইজক বুজাইছে যে আমি কালি অফিচত যাম, অফিচত গৈ পেলাই আপোনালোকক এই মানে কি কৰি পেলাই আমি যিমান চেষ্টা কৰিম আপোনালোকৰ নামকেইটা যেনেকৈ ভাল থাকিব তেনেকুৱা। আৰু কালি গ'লে আমি পৰহিদিন আৰু আমি লগ কৰিম। ভোট কৰ্তন হৈছে নেকি? মোৰ ভোট কৰ্তন হৈছে। চাওক, মোৰ ককাৰ 1951 চনৰ ভোটাৰ লিষ্ট আছে, NRC কাৰ্ড আছে, তাৰপিছত 71 চনৰো আছে। দেউতাৰো মানে 1951 চনৰ NRC, 71ৰ কাৰ্ড, আৰু আমাৰ যিমান মাটি আছে চব 36 চনৰ মাটিৰ কাগজ আছে। আৰু মোৰ প্ৰথম ভোট 1987 চনৰ আৰম্ভ হৈছিলে, তেতিয়াৰ পৰা আজি 26 চনলৈকে মই পঞ্চায়ত ভোট কওক, MP ভোট কওক, MLA ভোট কওক, মোৰ বা আমাৰ পৰিয়ালৰ কাৰো এবচেণ্ট নাই। আমি ইয়াতেই থাকোঁ আৰু প্ৰত্যেক বছৰেই ভোট আহিলে আমি ভোট দিওঁ। তথাপিও আজি যোৱা 22 তাৰিখে ৰাতি 8টামান বজাত মই BLOক ফোন কৰিলোঁ। ফোন কৰাত মই অজ্ঞাত হিচাপে ফোন কৰিছোঁ। ফোন কৰি সুধিছোঁ যে ভাইটি মোৰ আমাৰ ভোটৰ খবৰ কি? তেখেতে পিছতে মোক ক'লে যে আপোনাক মই ফোন কৰিলোঁ হয়, কিন্তু মোৰ ভয় লাগিছে আপোনাক ফোন কৰিবলৈ। মই কৈছোঁ কিয়? ক'লে আপোনাৰ নামটো আহিছেনে, এইকাৰণে মই ক'ব খোজা নাই, কিন্তু এতিয়া আপুনি যিহেতুকে নিজেই ফোন কৰিছে মই কৈ দিলোঁ। আচ্ছা, তেওঁ যদি নকলে হয়, তাৰমানে আপুনিও যদি ফোন নকৰিলে হয়, তাৰমানে বিহলো নজনালে হয়। এইটো কথা মতে এনেকৈ বুজা গৈছে, নজনালে হয় চাগৈ। পিছতে মইতো ৰাতি পূৰা টেনশ্যনত আছোঁ। আৰে আমাৰ গোটেই পৰিয়ালৰ আৰু ইমান পুৰণা কাগজ পত্ৰ আছে, আৰু আমাৰ ভোটো কেঞ্চেল হোৱা নাই, আমি জাগাও সলনি কৰা নাই, আমাৰ ভোটটো কিয় কাটিব? এইবুলি পিছদিনা সৰস্বতী পূজা আছিলে 23 তাৰিখ। মই তেখেতৰ স্কুলত গৈছোঁ। স্কুলত গৈ মই তেখেতক মোৰ ডকুমেণ্টছখিনি দেখাইছোঁ যে মই ডকুমেণ্টছখিনি লৈছোঁ। সি BLO হয়, প্লাছ আমাৰ স্কুলৰ প্ৰধান শিক্ষক, আনপিনে আমাৰ গাঁৱৰে ল'ৰা। পিছতে মই তেখেতক দেখালোঁ, দেখুৱাই ক'লে দাদা আপোনাৰ একো নহয়, আমি আছোঁ, আমি লাগি আছোঁ। পিছতে মই কৈছোঁ আচ্ছা মোৰ নামত যে 7 নম্বৰ ফৰ্মটো ফিল আপ হৈছে, এইটো মই চাব পাৰিম নেকি? তেখেতে মানে এইটো কোৱাৰ লগে লগে তেখেতে মোবাইলৰ পৰা মোৰ হোৱাটছএপত দি দিছে। পিছতে 7 নম্বৰ ফৰ্মটো পিছত মই চাইছোঁ। চোৱাৰ পিছত মই ভাবিছিলোঁ মোৰ অকলে কাটিছে। পিছত মই ফৰ্মবিলাক চাইছোঁ, মোৰ ঘৰৰ মানুহজনীৰো কাটিছে, মোৰ ভাতিজা বোৱাৰীৰো কাটিছে, আৰু মোৰ ভাতিজী ছোৱালী এজনে কাটিছে। আমাৰ ঘৰত 4জনৰ কাটিছে। নাই চাওক, যেতিয়া এছাৰ গাঁৱে গাঁৱে গৈ কৰিছিলে হোম টু হোম, তেখেতে গাঁৱে গাঁৱে হোম টু হোম গৈ কৰিলে মই নিজে গম নাপাওঁ। যেতিয়া মোৰ তাত গ'লে তেখেতে চহী আনিবৰ কাৰণে মোৰ চহী লাগে বোলে। পিছত ক'লে মানে এনে কথা, চহী লাগে তোমাৰ, আহিছিলোঁ ছাৰ্ভে কৰিলোঁ গাঁৱত। মই ক'লোঁ, মই সুধিলোঁ তেখেত BLO গৈছিলে, তেখেতে ক'লে চৰকাৰী BLO গ'লে, গৈ পেলাই মোৰ চহী আনিব। মই কৈছোঁ মই কি বিদ্যুৎ এইটো চহী কৰিম? তাৰপিছত মই কৈছোঁ হ'ব তেনেহ'লে আহিছোঁ যদি আৰু গাঁৱৰ খুৰা বুলি মাতোঁ তেখেতক। আহিলে, পিছত বিশ্বাস আছে মোৰ ওপৰত বিশ্বাস নাই বুলি ক'লে। মই কৈছোঁ 100% আছে, ঠিক আছে চালোঁ, তথাপি তাই চহী কৰি দিলোঁ। কিন্তু কেনেকৈ কি কৰিলে গাঁৱৰ ছাৰ্ভে মই গম নাপাওঁ। তাৰপিছত এই নিউজত শুনি পাই আছোঁ নাম কৰ্তন হৈছে বুলি। তাৰপিছত আমাৰো ইফালে কাটিলে নেকি বুলি মই এই BLO আমাৰ গাঁও প্ৰধান হয় তেখেত, গৈ সুধিলোঁ খুৰা যে আমাৰ বেৰাজান গাঁৱৰ ভোট কিবা কৰ্তন হৈছে নেকি?
পিছত তেখেতে ক'লে 36জনৰ কৰ্তন হৈছে। তাৰপিছত তেখেত সুধিলোঁ কৰ্তনকেইটাৰ নামখিনি দিব পাৰিব নেকি? তেখেতে কৈছে নাই, মোৰ ওপৰৰ পৰা মানা আছে, মই দিব নোৱাৰোঁ। তাৰ পিছদিনা মই বেলেগে 2-3জনক পঠাইছোঁ, তোমালোকে যোৱা গৈ সুধি আহা। সুধিছে গাঁৱৰ মানুহে। পিছত মই মানে 7 নম্বৰ ফৰ্মটো ফিল আপ কৰিব দিয়া নাই? নাই নাম যে কৰ্তন হৈছে কৈছে 36জনৰ। তো কাৰ কৰ্তন হৈছে আমিতো নাজানো। তালিকাটো পোৱা নাই। তাৰপিছত তেখেতে সুধিলোঁ দিয়ক খুৰা। পিছত তেখেতে ক'লে নহয়, আমাৰ ওপৰৰ পৰা মানা আছে, আমি দিব নোৱাৰোঁ। তাৰপিছত মই কংগ্ৰেছ দলৰ BLA হয় নেকি? হয় BLA হয়। আপোনালোকে চাব পাৰিছে আমাৰ কংগ্ৰেছ দলৰ BLA ৰফিকুল ইছলাম, তেখেতে যিহেতু আমাৰ লগত উপস্থিত আছে। মই ভাবোঁ যে আপুনি চৰকাৰী বিয়লৰ লগত আকৌ বহক, তেওঁলোকৰ লগত পৰামৰ্শ কৰি এই যে বঞ্চিত লাঞ্ছিত হোৱা মুছলমান পিছপৰা মানুহখিনিৰ যে নাম কৰ্তন হৈছে, এইবোৰ কি ধৰণে সমস্যা সমাধান কৰিব পাৰি, তেওঁলোকৰ লগত আলোচনা কৰি কি ধৰণে আচলতে 7 নম্বৰ ফৰ্মখন ফিল আপ কৰি তেওঁলোকক অকণমান সহায় সহযোগ কৰিব পাৰি, এই বিষয়ে আমি আচলতে আলোচনা কৰিব লাগে। আপোনাক সম্পূৰ্ণ সহযোগ থাকিব। আপুনি চৰকাৰী বিয়লো আৰু গাঁওবুঢ়াৰ লগত পৰামৰ্শ অনুযায়ী তেওঁলোকৰ লগত মত বিনিময় কৰক, আৰু কিবা প্ৰয়োজন হ'লে আমি আপোনালোকৰ যিকোনো সহায় সহযোগ লাগে আমি সেইখিনি আপোনালোকক দিবলৈ আমি চেষ্টা কৰিম।